কাৰণে আজি সিদ্ধান্ত লোৱা হ'ল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া কেবিনেটত ইমিডিয়েটলি যেহেতু এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ এখন বনাবলৈকে এটা গৃহৰ প্ৰয়োজন হয়, বিল্ডিঙৰ প্ৰয়োজন হয়, তাৰ কাৰণে 2 বছৰ মিনিমাম হয়তো লাগিব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে ইমিডিয়েটলি যদি তেখেতলোকে কিবা চৰকাৰী অফিচ বা চৰকাৰী কাৰ্যালয় উলিয়াব পাৰে, নোৱাৰিলে এইখিনি সময়ৰ কাৰণে নতুন এটা বনাই নোহোৱালৈকে নতুন এইখিনি সময়ৰ কাৰণে বড়োলেণ্ডে বিটিআৰে ভাড়া ঘৰ ল'ব পাৰিব। কিন্তু অত্যন্ত জৰুৰী, অত্যন্ত সোনকালে এই এডমিনিষ্ট্ৰেটিভ ষ্টাফ কলেজ বড়োলেণ্ডত আৰম্ভ কৰাৰ সিদ্ধান্ত আজি বিটিচিত লোৱা হয়। কোকৰাঝাৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। যোৱা কেবিনেট মিটিঙত আমি সিদ্ধান্ত লৈছিলোঁ আৰু আপোনালোকক আমি ব্ৰিফ কৰিছিলোঁ যে অসমৰ বিভিন্ন জিলাত গাৰ্ডিয়ান মিনিষ্টাৰ ফৰ এডমিনিষ্ট্ৰেশ্যন ইয়াৰ কথা কোৱা হৈছিলে। গাৰ্ডিয়ান মিনিষ্টাৰ ফৰ ডিষ্ট্ৰিক্ট নহয়, গাৰ্ডিয়ান মিনিষ্টাৰ ফৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন। ধৰি ল'লোঁ কোনোবা এগৰাকী মন্ত্ৰীক এখন জিলাৰ গাৰ্ডিয়ান মিনিষ্টাৰ কৰা হৈছে, জিলাখনৰ মানুহৰ তেখেত গাৰ্ডিয়ান নহয়, মাত্ৰ এডমিনিষ্ট্ৰেশ্যনৰ গাৰ্ডিয়ান। আমি যোৱা কেবিনেটত এই সিদ্ধান্ত লৈছিলোঁ। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ঘোষণাটো কেবিনেটত কৰিছিল। ইয়াৰ লগে লগে আজিৰ পৰা ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া আমাৰ জ্যেষ্ঠ মন্ত্ৰী, তেখেত বঙাইগাঁও, ধুবুৰী আৰু বৰপেটাৰ গাৰ্ডিয়ান মিনিষ্টাৰ হ'ব। ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া বঙাইগাঁও, ধুবুৰী আৰু বৰপেটা, অতুল বৰা ডাঙৰীয়া ডিব্ৰুগড় আৰু তিনিচুকীয়া। ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া গাৰ্ডিয়ান মিনিষ্টাৰ হ'ব বঙাইগাঁও, ধুবুৰী আৰু বৰপেটা। হ'ব, মই কপিটো দি দিম আপোনাক। ঠিক আছে, হোৱাটছআপত সোমাই দিব। অতুল বৰা ডাঙৰীয়া হ'ব ডিব্ৰুগড় আৰু তিনিচুকীয়া। উৰ্খাও বৰা ব্ৰহ্ম ডাঙৰীয়া হ'ব বাক্সা আৰু চিৰাঙৰ গাৰ্ডিয়ান মিনিষ্টাৰ। চিৰাঙৰ এডমিনিষ্ট্ৰেশ্যন, মই আকৌ কৈছোঁ ডিষ্ট্ৰিক্টখনৰ নহয়, এডমিনিষ্ট্ৰেশ্যনৰ গাৰ্ডিয়ান মিনিষ্টাৰ হ'ব। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া হ'ব দৰং, কামৰূপ আৰু কামৰূপ মেট্ৰ'। পৰিমল শুক্লবৈদ্য ডাঙৰীয়া হ'ব কৰিমগঞ্জ, হাইলাকান্দি আৰু হোজাই। কেশৱ মহন্ত ডাঙৰীয়া হ'ব গোলাঘাট আৰু মৰিগাঁৱৰ। ৰণোজ পেগু ডাঙৰীয়া হ'ব যোৰহাট আৰু শিৱসাগৰৰ। অশোক সিংঘাল ডাঙৰীয়া হ'ব কোকৰাঝাৰ, ওদালগুৰি আৰু কাছাৰৰ। যোগেন মোহন ডাঙৰীয়া হ'ব ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও। সঞ্জয় কিষাণ ডাঙৰীয়া হ'ব ধেমাজি আৰু নৰ্থ লখিমপুৰৰ গাৰ্ডিয়ান মিনিষ্টাৰ। অজন্তা নেওগ ডাঙৰীয়ানী হ'ব নলবাৰী, গোৱালপাৰা আৰু চাউথ চালমৰা। পীযুষ হাজৰিকা হ'ব মই নগাঁও, শোণিতপুৰ আৰু বিশ্বনাথৰ গাৰ্ডিয়ান মিনিষ্টাৰ। বিমল বৰা ডাঙৰীয়া হ'ব মাজুলী, চৰাইদেউ আৰু বজালীৰ গাৰ্ডিয়ান মিনিষ্টাৰ। মই ইতিমধ্যে কৈছোঁ যে গাৰ্ডিয়ান মিনিষ্টাৰ জিলাখনৰ এডমিনিষ্ট্ৰেশ্যনৰ, জিলাখনৰ মানুহৰ গাৰ্ডিয়ান নহয়। এইটো কথা ক্লিয়াৰলি আপোনালোকক জনাব খুজিছোঁ। কি হ'ব কিছু পলিচি আমি ইয়াতে কৈছোঁ। আমাৰ কেবিনেটে আজি সিদ্ধান্ত লৈছে প্ৰত্যেকখন জিলাৰ গাৰ্ডিয়ান মিনিষ্টাৰৰ এজন ছেক্ৰেটাৰী থাকিব। গাৰ্ডিয়ান মিনিষ্টাৰ নহয়, গাৰ্ডিয়ান ডিপাৰ্টমেণ্ট, সৰু এটা যিটো প্ৰক্ৰিয়া হ'ব তাৰ এজন ছেক্ৰেটাৰী থাকিব। এজন আমাৰ ছেক্ৰেটাৰী লেভেলৰ অফিচাৰ তাতে নিয়োগ কৰা হ'ব। মিনিষ্টাৰজনৰ, গাৰ্ডিয়ান মিনিষ্টাৰ আৰু ছেক্ৰেটাৰীজনৰ কাম হ'ব টু ইমপ্লিমেণ্ট গভ পলিচি ডিচিশ্যন। মই কৈ যাম গোটেইখিনি। এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ এণ্ড আদাৰ ৱেলফেয়াৰ স্কিমছ ফৰ পাব্লিক ইন দ্য ডিষ্ট্ৰিক্ট। To review implementation of all centrally sponsored schemes and state-owned palliative programs. কোনে কি গাৰ্ডিয়ান মিনিষ্টাৰ কি কাম হ'ব মই কৈ দিছোঁ। To deliver justice decision making in a quick manner on the applications received from general public of the district. মানুহে যদি কিবা জাষ্টিছ বিচাৰে, ডিচিশ্যন বিচাৰে, কিবা মানুহৰ কিবা ক'বলগীয়া থাকে, তাত গাৰ্ডিয়ান মিনিষ্টাৰে সোনকালে ডিচিশ্যনটো দিয়াৰ কাৰণে কাম কৰিব। Roles and responsibilities. Guardian Minister Secretary shall visit once in a month to the district headquarter. আজি কেশৱ মহন্ত ডাঙৰীয়া মৰিগাঁৱৰ গাৰ্ডিয়ান মিনিষ্টাৰ, তেখেত আৰু ছেক্ৰেটাৰীগৰাকী মাহত অতি কমেও এদিন যাব লাগিব। Apart from above mentioned mandatory visits, they will visit district during emergency situations. একদিনটো যাবই লাগিব, দ্যাট ইজ মাষ্ট। আৰু এমাৰ্জেঞ্চি চিটুৱেশ্যনত আৰু যাব লাগিব। এদিনে এনাফ নহয়, এদিনতে কামটো শেষ হৈ নাযায়। এদিনটো
কিন্তু নৰ্মেলি যাব লাগিব, এমাৰ্জেঞ্চি চিটুৱেশ্যনত আৰু যাব লাগিব। Conduct extensive tour during disaster, both urban and local areas. মানে এতিয়া যদি বানপানী হয়, বানপানী হলে কেশৱ মহন্ত ডাঙৰীয়া গোলাঘাটলৈ বাৰে বাৰে যাব লাগিব, এক্সটেন্সিভ টুৰ। Will visit or inspect at least one circle office during their visit. আজি মই যদি নগাঁৱলৈ যাওঁ, at least এটা সার্কুলার রেভিনিউ সার্কুলার এট লিস্ট এটা সার্কুলার যাব লাগিব একবাৰ এদিনটো মাহত এদিন মিনিমাম, দ্যাট ইজ মাস্ট। এমার্জেন্সি সিচুৱেশ্যনত বেলেগ কথা, দুবাৰ যাব লগা হয়, তিনিবাৰ যাব লগা হয়। আৰু যেতিয়া ডিজাস্টাৰ হ'ব, ক'ৰবাত ধুমুহা হ'ল, ক'ৰবাত বানপানী হ'ল, তেতিয়া বাৰে বাৰে যাব লাগিব, এক্সটেন্সিভ টুৰ, মানে বহুতবাৰ যাব লাগিব। Will review the implementation of various schemes in the district and submit a report to the Honorable Chief Minister. মানে যিমান বিলাক স্কিম চলি থাকিব, গভৰ্ণমেণ্টৰ 14 ফাইনেন্স হওক, 15 ফাইনেন্স হওক, PW ডিপাৰ্টমেণ্টৰ হওক, হেল্থ ডিপাৰ্টমেণ্টৰ হওক, ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ হওক, যিমান বিলাক স্কিম চলি আছে গোটেই স্কিমখিনি মনিটৰিং কৰিব লাগিব গাৰ্ডিয়ান মিনিষ্টাৰে। আৰু তাত কি চলি আছে, কি হ'ব লাগে, আহি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰিপৰ্ট কৰিব। If there are any problems, obstacles in the implementation of particular schemes where policy decision is required from government cabinet, they will make recommendation to the government for consideration. যদি কেতিয়াবা কি হয়, গভৰ্ণমেণ্টৰ এটা ডিচিশ্যন লাগে, ডিষ্ট্ৰিক্টখনত টকা গৈছে, 14 ফাইনেন্সৰ টকা গৈছে, 15 ফাইনেন্সৰ টকা গৈছে, পলিচিৰ কাৰণে ডিচিশ্যন লাগে, কেবিনেটে ডিচিশ্যনটো দিব বা গভৰ্ণমেণ্টে ডিচিশ্যনটো দিব, সেইটো আনি পেলাই গভৰ্ণমেণ্টত বা কেবিনেটত বা মুখ্যমন্ত্ৰীক এপ্ৰেছ কৰিব কোনে, গাৰ্ডিয়ান মিনিষ্টাৰজনে। মানে গাৰ্ডিয়ান মিনিষ্টাৰজনে, আকৌ যদি কিছু সংক্ষেপে কওঁ, এডমিনিষ্ট্ৰেশ্যনৰ প্ৰত্যেকটো অংশত টাচ কৰিব লাগিব, মনিটৰ কৰিব লাগিব, ফ'ল' আপ কৰিব লাগিব আৰু আগুৱাই লৈ যাব লাগিব। They will recommend for award for best practices in the district. মানে এখন ডিষ্ট্ৰিক্টত কিবা এটা ভাল কাম কৰি আছে, কিবা এটা কাম ভাল হৈছে, ধৰি ললো ৰাস্তা এটা খুব ভালকৈ বনোৱা হৈছে, হস্পিটেল এখনত খুব ভালকৈ এক্সট্ৰা অৰ্ডিনেৰী ছাৰ্ভিচ দি আছে, তাক তেওঁলোকে কি কৰিবলৈ দে উইল ৰেকমেণ্ড। আজি এৱাৰ্ডৰ কিছুমান ৰিৱাৰ্ডৰ কথা হৈছে আমাৰ কেবিনেটত, হেৰিকে হৈছে, মানে কি কৈছোঁ, নিৰ্দিষ্টভাৱে হোৱা নাই, ভৱিষ্যতে হ'ব, ডিছকাশ্যন হৈছে, ডিচিশ্যন হোৱা নাই। এৱাৰ্ড ৰিৱাৰ্ডৰ ওপৰত ডিছকাশ্যন হৈছে, ভৱিষ্যতে ডিচিশ্যন হ'ব, আপোনালোকে তেতিয়া গম পাব। এই ক্ষেত্ৰত ডিষ্ট্ৰিক্টখনৰ যদি কিবা কৰিব লগা আছে, কাৰোবাক এৱাৰ্ড দিব লগা আছে, ৰিৱাৰ্ড দিব লগা আছে, গাৰ্ডিয়ান মিনিষ্টাৰগৰাকীয়ে ৰেকমেণ্ড কৰিব। They will prepare a vision document for the district with the help of district administration and other line departments. আজি চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া দৰঙৰ গাৰ্ডিয়ান মিনিষ্টাৰ, তাতে কিবা এটা তেওঁ ভিজন, তেওঁলোকে ভিজন লৈছে, দৰঙৰ DC, তাৰ বিধায়কসকল, সাংসদ, তাৰ ৰাইজ সকলোৱে মিলি এটা, যে এইটো এটা ৰাস্তা বা এখন এখন এটা যদি খুব ভালদৰে পাৰ্ক বনোৱা হয়, খুব ভালদৰে যদি কিবা এটা কাম কৰা হয়, ভিজন, মানে ভিজন, সেই ভিজন ডকুমেণ্টখনো তেওঁলোকে প্ৰিপেয়াৰ কৰিব। তাত গাৰ্ডিয়ান মিনিষ্টাৰ আৰু গাৰ্ডিয়ান ছেক্ৰেটাৰীৰ তাত ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ। Will prepare a plan for infrastructural development in the district. মই ইতিমধ্যে কৈছোঁ এইখিনি, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টটো তাতে সোমাই আছে। Will study the resources available in the district and submit a plan to provide employment and unemployed youth in the district. আজি ডিমা হাছাওত টুৰিজিমৰ অত্যন্ত সম্ভাৱনীয়তা আছে। মই নিজেও আগতে বহুতবাৰ গৈছোঁ। আজি যদি উমৰাংচুলৈ আমি যাওঁতে, উমৰাংচুৰ ৰাস্তাটো ভালদৰে যদি খুব বনি যায়, যে যিটো কাম চলি আছে, মই এক্সাম্পলতে কৈছোঁ, তেতিয়া কি হ'ব, বহুত টুৰিষ্ট তালৈকে যাব। সেইটো তাৰ কাৰণে সেইটো এটা ৰিচোৰ্চেছ, ডিমা হাছাওৰ এইটো ৰিচোৰ্চেছ। আজি মৰিগাঁৱৰ এটা ৰিচোৰ্চেছ হ'ল পবিতৰা। পবিতৰাখন আৰু কি কেনেকৈ ডেভেলপ কৰিব পাৰি, তাৰ কাৰণে কেশৱ মহন্ত ডাঙৰীয়াই আলোচনা কৰিব, আৰু আলোচনা কৰি সিদ্ধান্ত ল'ব। দে উইল ষ্টাডি, মানে তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিব। টুৰিজিমৰ ছেক্টৰটোৰ কথাই মই কওঁ, আজি যদি আকৌ কৈছোঁ, উমৰাংচুখন ইমান ধুনীয়া জেগা, উমৰাংচুৰ ৰাস্তা যদি কমপ্লিট হৈ যায়, ইনফ্ৰাষ্ট্ৰাকচাৰ যদি আৰু অলপ ভাল হৈ যায়, তাত বহুত ল'ৰা ছোৱালীয়ে এমপ্লয়মেণ্ট পাব। তাৰ কাৰণে নিজৰ নিজৰ ডিষ্ট্ৰিক্টত গাৰ্ডিয়ান মিনিষ্টাৰসকলে
ষ্টাডি কৰিব, পৰীক্ষা নিৰীক্ষা কৰিব। They will recommend district specific matter where budget provision required. বাজেটৰ আগত সাধাৰণতে ৰিকমেণ্ডেশ্যন কিছুমান ল'ব লগা হয়। মই যিখন জিলাৰ গাৰ্ডিয়ান মিনিষ্টাৰ, এশক মহন্ত ডাঙৰীয়া যি দুখন জিলাৰ গাৰ্ডিয়ান মিনিষ্টাৰ, অতুল বৰা ডাঙৰীয়া, ৰঞ্জিত দাস ডাঙৰীয়া, তেওঁলোকে বাজেটত তেওঁলোকৰ ডিষ্ট্ৰিক্টখনৰ কাৰণে কি কি কৰিব তাৰ কাৰণে বিত্তমন্ত্ৰী ডাঙৰীয়ানী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক পৰামৰ্শ দিব। এইখিনিয়ে মূলতঃ কাম আৰু পৰৱৰ্তী সময়ত ডেফিনেটলি এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ হয়। নতুন এইটো এটা আগতেও আছিলে, আগতে ইনচাৰ্জ মিনিষ্টাৰ আছিলে, কিন্তু স্পেচিফিক আৰু এলাবৰেট ৰোল নাছিলে। এতিয়া স্পেচিফিক এণ্ড এলাবৰেট ৰোল দিয়া হৈছে এইখিনিলৈকে বৰ্তমান। কিন্তু যেতিয়া টাইম যায়, ডিভলিউশ্যন হয় আৰু নতুন নতুন কথা বতৰা আহিব, পৰৱৰ্তী সময়ত কেবিনেটত সেই হিচাপত আমি সিদ্ধান্ত লৈ আপোনালোকৰ আগত অৱগত কৰিম। আজি মোৰ ক'ব লগা এইখিনি।